নমস্কাৰ বন্ধুসকল, মই অহম বৰ্মন ফাৰ্মৰ পৰা কৈ আছোঁ। বহুদিন হ'ল ভিডিঅ' নিদিয়াকৈ। নতুন বছৰ আহিলে আপোনাৰ সকলো নতুন শুভেচ্ছা থাকিলে অলপ দেৰিকৈ হ'লে। মোৰ ঘৰত চিকেন হাঁহ আজি ৰাতিৰ পৰা 40 days হৈ গ'ল। বিহুৰ সময়ত চব বিক্ৰী কৰিব পাৰিব নেকি আৰু আগে তাকে মানে খুটাকুটি কৰি মানে বহুত পাখি মানে উঠাই পেলাই খাই পেলাই কিছুমানে এনেকুৱা অৱস্থা কৰে আৰু আগতে ৱেটটো ঠিকেই আছে, প্ৰায় 2 কেজি হৈ গ'ল। কেইটামান 2 কেজি, কেইটামান এনেকুৱা লাগে 2 কেজিৰ ওপৰত হ'ব এনেকুৱা লাগি আছে কেইটামান হাঁহ। সিহঁতক মানে পানীত নমোৱাটো খুব অসুবিধা। ফিচাৰী পানী ইমান ঠাণ্ডা, সিহঁতৰ নমালে মানে সিহঁতৰ খুব ঠাণ্ডা লাগি যায়। সেইকাৰণে মানে মই ফিচাৰীত ননমাওঁ। আজি কেইটামান নমাইছিলোঁ মানে সিহঁতে পাছত খোজকাঢ়িব নোৱাৰা হৈ যায়, এনেকুৱা ঠাণ্ডা লাগে সিহঁতৰ। সেইকাৰণে সিহঁতৰ চেহেৰাটো অলপ মানে ইমান ধুনীয়া নালাগে। গা চা ধুলে অলপ ভাল দেখা যায়। এইকেইটা অলপ নামিছিলে, সেইকেইটা অলপ ধুনীয়া লাগি আছে। সিহঁতক মানে খুব খৰচা হৈ আছে। দানা কিনি খুৱাই মোৰ মানে এতিয়া আৰু লাভ হয়নে নহয় আৰু কেইদিন গ'লেহে গম পোৱা যাব। আৰু মাৰ্কেট বা কেনেকুৱা পাওঁ আৰু কি ঠিক আছে। 170টা মান আছে হাঁহ ইয়াতে। সেয়া চাওক, খুটাকুটি কৰি কেইটামান তেজ ওলাই গৈছে মানে। এই চাওক এটা হাঁহ, ইমান সৰু হাঁহ, অলপ জুম কৰি দেখুৱাওঁ আপোনালোকক। সিহঁতৰ লগৰীয়া হাঁহ, সিহঁতৰ একে বয়স হয়। চাওক কিমান সৰু হৈ আছে এতিয়া। বহুতকেইটা অলপ সৰু ডাঙৰ হয় আৰু ঠিক আছে। কিমান ডাঙৰ হৈছে, কেইটামান যেনেকৈ খোজ কাঢ়িব নোৱাৰে, এনেকুৱা হৈ গ'ল আৰু বেছি দিন নালাগে। বিহু আৰু 8-9 দিনমান আছে। বিহুৰ সময়ত চব বিক্ৰী কৰিব পাৰিবই নেকি। বিক্ৰী কৰিব পাৰিব লাগে আৰু কেইটামান আধা বিক্ৰী কৰিব পাৰোঁ বিহুৰ সময়তে। সিহঁতক মেডিচিন, ভিটামিন, কেলছিয়াম অলপ চবেই দি আছোঁ আৰু ভিটামিনত ভিমাৰেল দিওঁ, কেলছিয়ামো দিওঁ, এচিড পাউডাৰো এটা দিওঁ আৰু সিহঁতক দানা, ধানৰ গুড়ি এইবিলাক মিলাই দিওঁ আৰু খুব খায় সিহঁতে, আচৰিত খোৱা খায়। সেইকেইটা দেখোঁতে খুব ধুনীয়া লাগে, কিন্তু খোৱাৰ সময়তহে জ্বালাটো হয়। দানা দিওঁতে মানে মাথা ঘূৰাই যায়। দানা কিনি আনোতে আৰু 2400-2500 কৰি বেগ। সেইবিলাক বেগ এতিয়া মাত্ৰ 2 দিন, 2.5 দিন যায়। এনেকুৱা অৱস্থা হৈ আছে সিহঁতক দানা খুৱাই মানে মই নিজে এতিয়া এনেকুৱা লাগে বাদেই দিম নেকি এইবিলাক ৰাখাটো। এটা লোকেল হাঁহটো বয়স 3 মাহ হ'লেই আৰু এতিয়াও সি মানে এতিয়াও তেনেকুৱা অৱস্থাতেই আছে। 2 কেজি হ'বই, কেইটামান হাঁহ 2 কেজি হ'বগৈ আৰু এতিয়া মানে পাখি এতিয়াও গজি আছে। ৰাখিব পাৰিলে লাভ, কিন্তু ৰাখিব নোৱাৰিলেই আৰু
নাজানিলেই আৰু মানে লছ হৈ যায় আৰু সিহঁতক বহুত কিবা কি মেডিচিন টেডিচিন খুৱাই আৰু ৰাখিব লাগে। সিহঁতক কিন্তু পানীত নমতা হ'লেহেঁতেন চেহেৰাটো খুব ধুনীয়া হ'লেহেঁতেন, একদম বগা হৈ গ'লেহেঁতেন। তেতিয়াহ'লে যেনেকুৱা মাটি লাগি আছে এনেকুৱা লাগি আছে পানীত। কেইটামান ঘৰতে সোমাই আছে এতিয়া সিহঁতে কামৰ ভিতৰতে, বাহিৰত থাকে ভিতৰত থাকে এনেকুৱা অৱস্থাতে আকৌ ৰাখি আছে। বাহিৰত ওলাই গৈ আছে এতিয়া, অলপ বাহিৰত থাকক আৰু অলপ পিছত ঘৰতে উঠাই থৈ দিম আৰু। 170 পিচ হাঁহ আছে ইয়াতে, লাগি আছে যেনেকুৱা বহুত বহুত। ধুনীয়া লাগে কিন্তু হাঁহকেইটা দেখোতে। ইয়াত মোৰ লোকেল হাঁহ আছে এতিয়া 100 মান আছে। 160টাৰ পৰা বিক্ৰী কৰিব, 60টামান প্ৰায় বিক্ৰী কৰা হ'লেই। বিহুৰ কি জানুৱাৰী সময়ত বিক্ৰী কৰিছিলোঁ, এতিয়া আৰু 100টাই আছে আৰু কেইটামান কম হ'ব আৰু এইকেইদিন বিক্ৰী কৰি দি দিম। লোকেল হাঁহ সিহঁতৰ বয়স বহুত হৈ গ'ল, এইবিলাক এতিয়া যিমানে কম আহে সিমানে আৰু মানে লছ নহ'ব, কিন্তু আৰু প্ৰফিটটো ইমান বেছি নহ'ব আৰু। চাওকচোন হাঁহৰ বডিকেইটা কি ধুনীয়া লাগে। আজিলৈ এইখিনিয়ে, ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ।